স্বাভাৱিকতে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে যদি আমি কৈ থাকোঁ শেষ কৰিব নোৱাৰি। তেখেতৰ অৱদানৰ কথা শেষ কৰিব নোৱাৰি। জাতিটোৰ প্ৰতি, সমাজখনৰ প্ৰতি, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ থকা অপূৰ্ব মৰমৰ কথা আমি শেষ কৰিব নোৱাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াই তেখেতৰ গীতৰ মাধ্যমেৰে আমাৰ অসমীয়া সমাজখনক, আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক, সমস্ত দিশৰ পৰা সমস্ত সাংস্কৃতিক জগতখনক তেখেতে গানৰ মাধ্যমেৰে বিশ্ব দৰবাৰলৈ লৈ গৈছিলে। আৰু যিটো কাৰণে তেখেতে অসমীয়া জাতিক আজি বিশ্ব দৰবাৰত পৰিচয় কৰাই দিলে, উত্তৰ পূৰ্বাঞ্চলক পৰিচয় কৰাই দিলে। আজি তেখেতৰ গীত কেৱল অসমতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বাঢ়িছে। আজি আমি শতবৰ্ষ পালন কৰিবলৈ গৈ আছোঁ। আজি এই সময়ত, এই পবিত্ৰ সময়ত, আজি তাৰিখত আজি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ ভোগদৈ নদীৰ পাৰত আজি অনুষ্ঠিত আমাৰ 1922 চনত আমাৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা মঞ্চৰ মই নিজে সভাপতি আছিলোঁ। আমাৰ বিজয় শংকৰ বৰদলৈ, বিপুল হাজৰিকা, যুগল কিশোৰ আগৰৱালাকে আদি কৰি এনেদৰে আমাৰ পংকজ্যোতি চুটিকৰ, দেৱজ্যোতি চুটিকৰ, আমি সকলোবিলাকে মিলি এখন কমিটিয়ে আমি ইয়াত এই পূৰ্ণাংগ মূৰ্তিটো ইয়াত স্থাপন কৰাৰ সৌভাগ্য ঘটিছিল। গুৰুজনাই আমাক এই ক্ষেত্ৰত আমাক সাহস দিছিল, প্ৰেৰণা দিছিল আৰু আমি ৰাইজৰ মহিলা সমিতিকে আদি কৰি সকলোৰে সহযোগত এইটো কৰিছিলোঁ। আমি আজিৰ তাৰিখত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যে আমি পুৱাতে আহিছোঁ তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই আৰম্ভণিৰ শুভ দিনটোত, আৰু লগতে জিলা প্ৰশাসনেও আমাৰ লগতে সহযোগ কৰিছে। আমি আশা কৰিলোঁ যে তেখেতৰ এই যি অৱদান দি গ'ল তাৰ কাৰণে সদায় ভূপেন হাজৰিকা আমাৰ মাজত চিৰ অমৰ হৈ থাকিব। তেখেতৰ অৱদানে আমাৰ নতুন প্ৰজন্মক যাতে সজীৱ কৰি তুলিব আৰু ভৱিষ্যত আমি অসম তথা ভূপেন হাজৰিকাৰ গীত মাতেৰে অসমখনক আমি সজাই তুলিবৰ কাৰণে চেষ্টা কৰিম। স্বাভাৱিকতে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে যদি আমি কৈ থাকোঁ শেষ কৰিব নোৱাৰি। তেখেতৰ অৱদানৰ কথা শেষ কৰিব নোৱাৰি। জাতিটোৰ প্ৰতি, সমাজখনৰ প্ৰতি, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ থকা অপূৰ্ব মৰমৰ কথা আমি শেষ কৰিব নোৱাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াই তেখেতৰ গীতৰ মাধ্যমেৰে আমাৰ অসমীয়া সমাজখনক, আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক, সমস্ত দিশৰ পৰা সমস্ত সাংস্কৃতিক জগতখনক তেখেতে গানৰ মাধ্যমেৰে বিশ্ব দৰবাৰলৈ লৈ গৈছিলে। আৰু যিটো কাৰণে তেখেতে অসমীয়া জাতিক আজি বিশ্ব দৰবাৰত পৰিচয় কৰাই দিলে, উত্তৰ পূৰ্বাঞ্চলক পৰিচয় কৰাই দিলে। আজি তেখেতৰ গীত কেৱল অসমতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বাঢ়িছে। আজি আমি শতবৰ্ষ পালন কৰিবলৈ গৈ আছোঁ। আজি এই সময়ত, এই পবিত্ৰ সময়ত, আজি তাৰিখত আজি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ ভোগদৈ নদীৰ পাৰত আজি অনুষ্ঠিত আমাৰ 1922 চনত আমাৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা মঞ্চৰ মই নিজে সভাপতি আছিলোঁ। আমাৰ বিজয় শংকৰ বৰদলৈ, বিপুল হাজৰিকা, যুগল কিশোৰ আগৰৱালাকে আদি কৰি এনেদৰে আমাৰ পংকজ্যোতি চুটিকৰ, দেৱজ্যোতি চুটিকৰ, আমি সকলোবিলাকে মিলি এখন কমিটিয়ে আমি ইয়াত এই পূৰ্ণাংগ মূৰ্তিটো ইয়াত স্থাপন কৰাৰ সৌভাগ্য ঘটিছিল। গুৰুজনাই আমাক এই ক্ষেত্ৰত আমাক সাহস দিছিল, প্ৰেৰণা দিছিল আৰু আমি ৰাইজৰ মহিলা সমিতিকে আদি কৰি সকলোৰে সহযোগত এইটো কৰিছিলোঁ। আমি আজিৰ তাৰিখত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যে আমি পুৱাতে আহিছোঁ তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই আৰম্ভণিৰ শুভ দিনটোত, আৰু লগতে জিলা প্ৰশাসনেও আমাৰ লগতে সহযোগ কৰিছে। আমি আশা কৰিলোঁ যে তেখেতৰ এই যি অৱদান দি গ'ল তাৰ কাৰণে সদায় ভূপেন হাজৰিকা আমাৰ মাজত চিৰ অমৰ হৈ থাকিব। তেখেতৰ অৱদানে আমাৰ নতুন প্ৰজন্মক যাতে সজীৱ কৰি তুলিব আৰু ভৱিষ্যত আমি অসম তথা ভূপেন হাজৰিকাৰ গীত মাতেৰে অসমখনক আমি সজাই তুলিবৰ কাৰণে চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।